Good evening students, Lakshya Computer Training Institute or Falor pa moi Gyandip sir. Aru aji ami Pythonot hikim multiples inheritance. To multiple inheritance concept to olop ami theoretically bujilo tar pisot directly ami Visual Studio Code tumaloko practical busam. ঠিক আছে তো বলা আরম্ভ করো তো মাল্টিপল ইনহেৰিটেন্সৰ কনসেপ্ট বুজাৰ আগত তোমালোকে অলপ ইনহেৰিটেন্স কনসেপ্ট বুজিব লাগিব যোনটো মোৰ প্ৰিভিয়াস ক্লাছত আছে মোৰ প্ৰিভিয়াস ভিডিও চাবা তাত ইনহেৰিটেন্স কেনেকৈ আমি কৰিছো এই গুটে কব কলে গুটে প্ৰগ্ৰামটো দিয়া আছে আৰু খুব ধুনিয়াকৈ মই বুজাইছো হেতু এবাৰ চাই লবা এতিয়া আমি ডাইৰেক্টলি মাল্টিপল ইনহেৰিটেন্সত গুছি আও ঠিক আছে তো inheritance কিয় ইউজ কৰা হয় reusable মানে ক্লাছক আমি reusability কাৰণে আমি ইউজ কৰো হয় না চাইল্ড ক্লাছত আমি যে অ্যাক্সেস কৰি আছো প্যারেন্টস ক্লাছত কিছু কোড লিখা আছে হেতু আমি চাইল্ড ক্লাছত ইউজ কৰি আছো ডিৰাইভ কৰি আছো তেনেকে মাল্টিপল ইনহেৰিটেন্সত কি হ'ব তোমাৰ দুটা তিনটা চাৰিটা পাঁচটা ক্লাছ হ'ব পাৰে ইয়াত চাব পাৰা বেস ক্লাছ 1 বেস ক্লাছ 2 মই এটুক ফাদাৰ এটুক মাদাৰ ভাবি লোৱা আৰু এটু চাইল্ড ঠিক আছে তো চাইল্ড এজন এটা চাইল্ড ইনে যদি ৰিয়েল টাইম এক্সাম্পলত তুমি চাব যোৱা মাদাৰ আৰু ফাদাৰ ইয়া ফাদাৰ মাদাৰৰ দুজনৰে কিছু না কিছু গুণ চাইল্ডত থাকে আৰু চাইল্ডৰ নিজৰ এটা গুণ থাকে হয় না এটা চাইল্ডে নিজে নিজে তো কিবা না কিবা শিকি লয় এটা তাৰ নিজৰ ট্যালেন্ট থাকে প্লাস হি নিজৰ ফাদাৰৰ পা আৰু মাদাৰৰ পাও কিছুমান ট্যালেন্ট গেইন কৰে হয় না তো হেতুৱে মাল্টিপল ইনহেৰিটেন্সৰ কনসেপ্ট তো আমি এতিয়া মাল্টিপল ইনহেৰিটেন্স টু তোমালোকক খুব ধুনিয়াকে আমি কোড দেখাম আমাৰ ভিজুয়াল ষ্টুডিও কোডত তো বলা আমি ডাইৰেক্টলি এতিয়া যাওগে ভিজুয়াল ষ্টুডিও কোডত তো ইয়াত এটা বস্তু মনত ৰাখিবা মই ইয়াত অনলি দুটা বেস ক্লাস দেখাইছো এনেকা নহয় ইয়াত আৰু কেটা মান বেস ক্লাস হ'ব পাৰে ঠিক আছে বাট আমি জাস্ট দুটা মাল্টিপল ইনহেৰিটেন্স কিয় দেখাই আছো মানে দুটা কেলেকে টু বুজাত সুবিধা হয় আদারওয়াইজ মই যদি তিনিটা চাৰিটা বেস ক্লাস ওপৰত দেখাই দিও তেতিয়ালে মেবি তোমালোক অলপ কনফিউজ হ'ব পাৰা ওকে সো লেটস go to the Visual Studio Code তো ইয়াত চাব পাৰা mul.py লিখা আছে তো মানে মই অলৰেডি এটা ফাইল সেভ কৰি লৈছো তো লেটস স্টার্ট তো ইয়াত মই লিখিও ক্লাস লিখাৰ পিছত ইয়াত তুমি যে কোনো এটা নাম লিখি দিয়া মই ফাদাৰ ধুনিয়াকে এক্সাম্পলটো বুজাম তাৰ কাৰণে মই ফাদাৰ লিখিলো ফাদাৰ লিখাৰ পিছত মই ইয়াত কলন দি দিও কলন দিয়াৰ পিছত মই ইয়াত ডেফ লিখিলো ডেফ লিখাৰ পিছত আমি কি কৰিম এতিয়া ডেফ লিখাৰ পিছত আমি স্পেস দিম আৰু এটা মেথড ইয়াত লিখিম মানি লোৱা মেথডৰ নাম লিখি দিলো show f ঠিক আছে self bracket colon আৰু ইয়াত প্ৰিন্ট কৰি দিম call father তো এটো এটা মেথড হৈ গল মেথডৰ ভিতৰত আমি প্ৰিন্ট কৰাইছো কল ফাদাৰ ঠিক আছে তো তোমাৰ লোকে মানে কনসেপ্টটো ক্লিয়াৰ হ'ব দেন ক্লাস লিখিলো স্পেস দিবা মাদাৰ ঠিক আছে তো এটা প্যারেন্টস ক্লাস বনালো ফাদাৰ দেন আমি বনালো মাদাৰ দুটা বনালো এন্টাৰ কৰা ডেফ লিখা স্পেস দিয়া show m ব্র্যাকেট দিয়া কলন দিয়া প্রিন্ট ব্র্যাকেটৰ ভিতৰত লিখা কল মাদাৰ ঠিক আছে তো ইয়াত চাব পাৰা দুটা প্যারেন্টস ক্লাস আমি ৰেডি কৰি ললো এটা ফাদাৰ এটা মাদাৰ আৰু তাৰ ভিতৰত আমি দুটা মেথড ইয়া ফাংশন কব পাৰা মেথড কলে বুজিব তোমালোকে বুজাৰ চেষ্টা কৰিবা যে ফাংশন কৈ আছো মানে ফাংশন আৰু মেথড দুটা এটাই বস্তু বাস নামটো বেলেগ বেলেগ ওকে তো ইয়াত মেথড এটা লিখিছো show f মানে ফাদাৰ show m মানে মাদাৰ তো আমাৰ দুটা ৰেডি হৈ গল দেন আমি এন্টাৰ কৰিলো আৰু এবাৰ এন্ড আমি ইয়াত লিখি দিও ক্লাস এন্ড স্পেস আৰু ইয়াত মই দি দিলো sun class বনোৱাৰ পিছত ইয়াত def show s self then ইয়াত এনেকে colon print আৰু ইয়াত লিখি দিয়া call father mother and son call son okay তো ইয়াত আমাৰ
তিনটা ক্লাস ৰেডি হৈ গল এতিয়া এটু যে আছে ইয়াত আমি কি কৰিম ইনহেৰিট কৰিম এনেকে ব্ৰেকেট দিবা আৰু ইয়াত লিখিবা ফাদাৰ কমা মাদাৰ ঠিক আছে তো এটু হৈ গল দ্যাটস ইট তো এটু এতিয়া এটু যেন এটু লিখাৰ লগে লগে ভাবিবা ইনহেৰিটেন্স কি ইনহেৰিটেন্স এটু হল মাল্টিপল ইনহেৰিটেন্স কেলেকে আমি দুটা ক্লাস একেলগে এক্সেস কৰিব পাৰো হয়নে ফাদাৰ এণ্ড মাদাৰ তো আমি এটু কল কেনেকে কি কৰিবা কেনেকে হ'ব এটু তো ইয়াত এটা অবজেক্ট বনাবা ob সনৰ অবজেক্ট বনাবা ob সন ব্র্যাকেট দি দিবা তো এটু যেনেকে তুমি অবজেক্ট ক্ৰিয়েট কৰিবা অবজেক্ট যেনেকে ob ইকুৱেল সন লিখিবা আমাৰ কি হ'ব এটুৰ মেমৰি মানে ইয়া তুমি ক'ব পাৰা ইয়াক কল কৰি লব ঠিক আছে এই ক্লাছক কল কৰি লব আৰু ইয়াৰ ফাংচনটো ইয়া মেথডক ৰান কৰিব কাৰণে ob dot তুমি show capitalot s bracket দি দিলা বাস এতিয়া রান কৰা তো তুমি চাব পাৰা যে ইয়াত কাক কল কৰিছে ফাৰ্স্ট সনক কল কৰিছে হয়নে ঠিক আছে তেনেকে আমি ob dot show f এনেকে দিলু দেন ob dot show m এটু দিলু ওকে তো ইয়াত কোনো প্ৰবলেম নহব প্ৰথমত সন প্ৰিন্ট হ'ব তাৰপিছত ফাদাৰ তাৰপিছত মাদাৰ ওকে তো আমি ৰান কৰি চাও তো ইয়াত খুব ধুনিয়াকে আমাৰ 1 by 1 ৰান হৈ গল কিন্তু যেতিয়া তোমাৰ ইয়াত সেম নাম থাকিব যেতিয়া ইয়াত এতিয়া সবৰ মেথডস বিলাক বেলেগ বেলেগ যেতিয়া আমি কনস্ট্ৰাক্টৰ ইউজ কৰিম কনস্ট্ৰাক্টৰত কি হয় সব ক্লাছত সেম ধৰণৰ মেথড থাকে মানে নামটো সেম থাকে তেতিয়া ইস্যু আহি যায় তেতিয়া প্ৰবলেম আহিব পাৰে ওকে তো আমি এটা কাম কৰো প্ৰথমত আমি কি কৰো এই গুটে বিলাক আমি ডিলিট কৰি দিও এতিয়া মই কি কৰো ইয়াত মই প্ৰসেস লিখিলো ইয়াত মই প্ৰসেস লিখিলো আৰু ইয়াত মই প্ৰসেস লিখিলো ঠিক আছে তো ইয়াত প্ৰসেস 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 আৰু ইয়াত মই এতিয়া কি লিখিলো ob ইকুৱেল সন তো যেতিয়া মই এটো লিখিছো এতিয়া আমি ৰান কৰি চাও আৰু আচ্ছা ৰান তো কৰিম ইয়াত আমি ob লিখিব লাগিব দেন ডট process এতিয়া আমাৰ গুটে বিলাকত সেম মেথডৰ নাম লিখা আছে সেম লিখা আছে আগত চেঞ্জেস আছিল এবাৰ সেম লিখা আছে তো কি এৰর দিব নেকি তোমালোকে কি ভাবা এৰর দিব নেকি ইয়া আমাৰ এটো এক্সিকিউট হ'ব তো চাও তো যেতিয়া তুমি ob.process লিখিলা রাইট ক্লিক কৰি রান কৰিবা তেতিয়া তুমি চাবা যে হি কাক প্ৰিয়ৰিটি ফাৰ্স্ট দিব ইয়াকে দিব প্ৰিয়ৰিটি হয়নে কিন্তু যদি তুমি কিবা কাৰণে এটো গুছাই দিলা ঠিক আছে এটো তুমি যদি গুছাই দিলা এই বস্তুটো যদি তুমি গুছাই দিলা ইয়াত কোনো ধৰণৰ মেথড নাই তেতিয়া হলে ওপৰত দুটা ই কি কৰি আছে ফাদাৰ আৰু মাদাৰক এক্সেস কৰি আছে এতিয়া তো ইয়াত প্ৰসেস লিখা আছে এতিয়া কাক হি কল কৰিব মানে দুটাত সেম নাম লিখা আছে সেম মেথড আছে তেতিয়া হলে ইস্যু হ'ব প্ৰবলেম হ'ব কিন্তু ইয়াত কোনো ধৰণৰ ইস্যু নহব এটো পাইথনে ইজিলি ওভাৰকাম কৰি লৈছে হি কি কৰিব লেফটৰ পা এক্সিকিউট কৰিব পাস কৰিলা ইয়াত চেক কৰিব ফাদাৰ লেফটত আছে হি লেফট মানে ফাদাৰক ফাৰ্স্টত এক্সিকিউট কৰিব সাবা ৰান কৰি দিও তো তুমি ইয়াত চাব পাৰা ফাদাৰক কল কৰিছে তুমি এটো উল্টা কৰি দিয়া ইয়াত তুমি ফাদাৰক দি দিয়া ফাদাৰৰ বদলি মাদাৰ দি দিয়া তেতিয়া হলে লেফটৰ ফালৰটো ফাৰ্স্টে এক্সিকিউট হ'ব তাৰ পিছত ৰাইটৰ ফালৰটো এক্সিকিউট হ'ব এতিয়া ৰান কৰি চোৱা তো তুমি চাব পাৰা এবাৰ মাদাৰ এক্সিকিউট হৈছে ঠিক আছে তো যদি মই এটো গুছাই দিও ইয়াৰ পা মই এটো গুছাই দিলো সৰি মই মাদাৰটো প্ৰথমত এক্সিকিউট হৈছে না মাদাৰটো এক্সিকিউট হৈছে যদি মাদাৰ মই গুছাই দিও তেতিয়া তুমি চাবা ইয়াত মই পাস লিখিব লাগিব তেতিয়া হলে কি হ'ব হি ফাৰ্স্টত মাদাৰক চেক কৰিব মাদাৰত কোনো ধৰণৰ প্ৰসেস ইয়া কোনো ধৰণৰ মেথড নাই হি ডাইৰেক্টলি ওপৰত যাব আৰু ফাদাৰক এক্সিকিউট কৰি দিব সাবা তো ইয়াত চাব পাৰা হি ফাদাৰক এক্সিকিউট কৰিছে ঠিক আছে তো এটো হল এনেকা ধৰণৰ আমি প্ৰগ্ৰামস বিলাক কৰো এনেকে আমি বুজাৰ চেষ্টা কৰো ঠিক আছে তো আই থিংক তোমালোকে এটো বুজি পাইছা আজিৰ ক্লাছটো যোনটো মাল্টিপল ইনহেৰিটেন্স কোৱা হয় ইয়াত আৰু বিভিন্ন ধৰণৰ কনসেপ্ট আছে হেতু আমি আকৌ নেক্সট ক্লাছত সাম ঠিক আছে তো ইয়াতে মই এটো সমাপ্ত কৰো থ্যাংক ইউ বাই বাই টেক কেয়ার